গৈছং ঘৰত খাদ্য পাতি আছে নে নাই লাখে নাই স্যার নাই এই চাউল আছে কেইটামান ৰাতিপুৱা আলু বিকে ভাত ৰান্ধিছিল আৰু বৰ্তমান চাউল আৰু বেলেগ একো নাই ঘৰত নাই চাওক এখন ঘৰত বৰ্তমান চাউল আছে বাকী একো নাই নমস্কাৰ বৈলবাক কি জয় মই আছো বৰ্তমান ইচ্ছাপুৰ হাতীত আৰু একজন ব্যক্তি আপোনালোকে দেখাই পাইছে এও এটা সময়ত মিস্ত্ৰী কাম কৰিছিল আৰু বৰ্তমান তেও ৰিক্সা চলি আছিল অকস্মাত তেও অসুস্থ হ'ল আৰু যাৰ কাৰণে বৰ্তমান বৰপেটা মেডিকেলৰ পৰা ঘৰক আনিছে আৰু তেওক নিবা দিছে গুৱাহাটী গতিকে এও মোক ফোন কৰিছিল এওৰ মামে হয় মুখে তেও ঘৈণীয়েক আৰু সৰু ছোৱালী আপোনালোকে মেডিকেলত নিছিল নিয়া হৈছিল মেডিকেলত 10 দিন ৰাখা হৈছে কিন্তু তেওঁলোকে বহুত চেষ্টা কৰিও তাৰ মানে আয়ুষ্মান কাৰ্ডখন বনাব পৰা নাছিল 3 দিনৰ মূৰত ময়ে বনালো কাটি কুটি বনাৰ পিছত আপোনাৰ মানে সিগনেচাৰ লৈ কিনে 2 দিন ট্ৰিটমেন্ট হল 2 দিন 3 দিন মান হোৱাৰ পিছত তেওঁলোকে কৈছে কি গুৱাহাটী ৰেফাৰ কৰিছে ব্ৰেইন অপাৰেশ্যন হ'ব আপোনালোকে ইমিডিয়েটলি লৈ যাওক আমি ৰিকুৱেষ্ট কৰা তেওঁলোকে গাড়ীখন নিম বুলি কৈছিল কিন্তু গাড়ীখন হ'লেতো নহ'ব লগত যোৱা ৰোগীৰ লগত যোৱা মানুহকেইজনৰ মানে শুশ্ৰূষাটো লাগিব আমাৰ হাততে একো নাই উপায় এতিয়া আমি কেনেকৈ কি কৰোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি মানে সহায় বিচাৰিছোঁ চাওক তেওঁক ৰেফাৰ কৰিছে গুৱাহাটীক লগি কিন্তু হাতত 1 টকাও নাই গতিকে ভাত খাবাৰো নাই পৰিয়ালটো আজি যে ৰোগীটো মেডিকেলত কালি আনি থৈ দিছে তেওঁলোকে খোৱাব কি কৈছে আমি তাকো নাজানো এনেকুৱা অৱস্থা পৰিস্থিতি এই মুহূৰ্তত হয়তো ঘৰত একোই নাই মুখে ঘৈণীয়েকে কান্দি আছে এইটো সৰু জেক এই জেকটোৱে কান্দি আছে যদি কিবা কাৰণত যিজন ইনকাম কৰে তেও যদি বিছনাত পৰি যায় ঘৰখনৰ কেনে অৱস্থা হ'ব পাৰে আপোনালোকে ভাবি চাওক আপোনালোকৰ এনেকেতো আছে চিকিৎসাৰ কাৰণে কিন্তু আপোনালোকৰ ঘৰৰ কেনেকৈ চলি আছে ঘৰৰ খাদ্য কিবা আছে নে নাই খাদ্য বাবা নাই আকৌ কিবা কৰি আৰু চলি আছো চাউলকেইটা আছে বাকী দালি চালি গিলা নাই মই একদিন কামত গেলি 10 দিন কামত যাবা নৰো বেলেগত আপুনি কাম কৰে মই ইথান তুগেনি মই ককো যাবা নৰো আৰু ছোৱালীটোৰ মই ইথান এই জন্ম সাৰ্টিফিকেট খান হোৱাৰ কাৰণ আধাৰ কাৰ্ড খাননেও যাব স্কুলতে তেও একদিন গেলে না যায় সাদাখন ধৰে আধাৰ কাৰ্ড কি বনাব পৰা নাই জন্ম সাৰ্টিফিকেট নাই বাবা বনাব দিছে না দিয়া নাই বনাবা দিয়া নাই বাবা মই পইচাৰ অভাৱতে পইচা নাপাওঁ পইচা কি টাকা লাগে 1500 লাগে 1500 টাকা লাগে বুলি কৈছে 1500 টাকা হলে হয়তো এই ছোৱালীটোৰ বাৰ্থ সাৰ্টিফিকেট হ'ব বাৰ্থ সাৰ্টিফিকেট হোৱাৰ পিছত হয়তো আধাৰ কাৰ্ড বনাব পৰা যাব আহাচোন ইফালে হা কাণবা নালগে হা কিয় কান্দি আছে তুমি এটা ভাল হ'ব নহয় একো চিন্তা নকৰিবা এটা ভাল হ'ব সবৰে অসুখ হয় তোমাৰো দেউতাৰ অসুখ হৈছে আছে নহয় আমাৰ অসমবাসী ৰাইজ আছে বৰপেটাবাসী ৰাইজ আছে অলপ অলপকৈ পইচা দিলে তোমাৰ দেউতা হৈ যাব ঠিক এথেন তোমাৰ এই কলা যদি মায়ে কলা তোমাৰ 9ত পঢ়া ন কি দৰকাৰ হৈ আছে মোৰ আধাৰ কাৰ্ড নাই জন্ম সাৰ্টিফিকেট নাই সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনাব লাগে সেইকাৰণে ছাৰে খুজি থাকে সেইকাৰণে মই স্কুলত নাযাওঁ ছাৰ খুজি থাকে তোমাৰ বাৰ্থ সাৰ্টিফিকেট কিমান লাগে বাৰ্থ সাৰ্টিফিকেট 1500 লাগে 1500 টাকা লাগে তো এই ছোৱালীটোক লাগে বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে 1500 টাকা মই জানো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় এই ছোৱালীটোক সহায় কৰিব 1500 টাকা দিলে বাৰ্থ সাৰ্টিফিকেট হ'ব বাৰ্থ সাৰ্টিফিকেট হোৱাৰ পিছত এই ছোৱালীটো আধাৰ কাৰ্ড বনাব লাগিব আধাৰ কাৰ্ড বনোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এইখিনি বস্তু খুব দৰকাৰী হৈ আছে কিন্তু দেউতাকে বিছনাত পৰি আছে কি খাইছে কি নাখাইছে এইটো বহুত পাছৰ কথা এথেন এই ঘৰখনত কেনেকৈ চলি আছে এই 3টা মানুহে তেওঁলোকে জানে তোমাৰ মানে গৈছং ঘৰত খাদ্য পাতি আছে নে নাই লাখে নাই স্যার নাই এই চাউল আছে কেইটামান ৰাতিপুৱা আলু বিকে ভাত ৰান্ধিছিল আৰু বৰ্তমান চাউল আৰু বেলেগ একো নাই ঘৰত নাই চাওক এখন ঘৰত বৰ্তমান চাউল আছে বাকী একো নাই কাৰণ ইনকাম কৰিছিল তেওঁ আৰু আজি ইমান দিন ধৰি বিছনাত পৰি আছে ঘৈণীয়েকে যায় কাম বন কৰে কিন্তু একেদিন ঘৈণীয়েকো যাব পৰা নাই কাৰণ দেউতাকক শুশ্ৰূষা কৰিব লগা হৈছে গতিকে চাওক এই পৰিয়ালটো কিমান বিপদত পৰি আছে কিমান বিপদত আমিতো মাছ মাংস খাই গোটেই একদম ধুনীয়াকৈ চলি আছোঁ কিন্তু ইখন ঘৰত আলু বিটকে ভাত খাই আছে এই ছোৱালীটোৱে 1500 টাকাৰ কাৰণে জন্ম সাৰ্টিফিকেট ল'ব পৰা নাই নাম ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই ইয়াত দুখ লগা কথা কিন্তু নাই
তাইৰ পঢ়াটো মেইন, তাইক পঢ়াটো ৰাখিব লাগিব। আপোনালোকে দেখাই পাইছে ছোৱালীটো কান্দি আছে, আৰু এই চকুৰ পানীখিনি কিন্তু আপোনালোকে মুচি দিব পাৰিব অলপমান। আপোনালোকে যদি অলপমান সহায় কৰে, এই ছোৱালীটো কান্দি আছে, এই ছোৱালীটোৰ চকুৰ পানী আপোনালোকে মুচি দিব পাৰিব। দেউতাকক অলপ হ'লেও সুস্থ কৰাব। অন্ততঃ আপোনালোকে যদি অলপ আগবাঢ়ি আহে, হয়তো এইখন ঘৰত দুবেলা অন্ততঃ খাই থাকিব পাৰিব। গতিকে বহুত অসুবিধাত পৰি আছে। মই আহি আচৰিত খাইছোঁ, মাকে আজি ইমান দিন ধৰি কামত যাব পৰা নাই, ছোৱালীটো স্কুলত জানে। মোৰ দেউতাক ভাল কৰি দিব লাগে, দেউতাই যিমান সেইকাৰণে আমাৰ ৰেষ্টুৰেণ্ট বনাব পৰা খাব পৰা সেইকাৰণে দেউতাক কামত যাব লাগে। ৰাইজে যদি আমাক সহায় কৰে আমি বহুত ভাল পাম। সিহঁতে ভাল কৰি দিয়ে যদি ৰাইজে আমাৰ থিয়া কৰি দিব, আগৰ নিচিনা আমি বহুত ভাল পাম। ছোৱালীটো কি কৈছে জানে, দেউতা আপোনালোকে অলপ সহায় কৰক। দেউতাই যাতে আগৰ নিচিনা আমাক ইনকাম কৰি খুৱাব পাৰে, দেউতাই যাতে থিয়া হ'ব পাৰে। এই ছোৱালীটোৱে আজি আপোনালোকক অনুৰোধ কৰিছে হাতযোৰ কৰি। ঘৈণীয়েকে কান্দি আছে, এমুকে ভাগনীয়েকো এমুকে কান্দি আছে। স্কুলত কিয় যাওঁ নাই কচোন? স্কুলত যোৱা নাই, বহি নাই, আধাৰ কাৰ্ড খেলা নাই, আৰু দেউতাৰ ইফালে অসুখ, মায়ে কামত নেগেলি দেউতাক কোন আছে, সেইকাৰণে স্কুলত যাব পৰা নাই। তোমাৰ কিতাপৰ কি যি লাগে মোক ক'বা, ঠিক আছে? বহি, কলম, কাঠ পেঞ্চিল, ৰবৰ, স্কুলত যাই থাকবা। স্কুল কিন্তু বন্ধ নকৰবা দেই। মই জানো দেউতাই অসুস্থ, মায়ে থাকক, কিন্তু স্কুল ক্ষতি নকৰবা, কাৰণ তুমি 9ত পঢ়া হয় না। গতিকে তুমি যিমান পাৰা চেষ্টা কৰবা স্কুলত যোৱাৰ কাৰণে। আপুনি তাইক পঠাব বুজিছে, আৰু বহি চহি যদি কিবা অভাৱত আছে, মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰি মই কালিয়ে দিয়াৰ চেষ্টা কৰিম, ঠিক আছে? তোমাক বহি চহি যি লাগে মই কালিয়ে দি দিম, মুঠতে তুমি স্কুলত যাবা। আৰু মই কৈছোঁ আপোনালোকে ভিডিঅ'টো চাই কোনোবাই যদি 1500 টকা দিয়ে, যদি একেলগে কোনোবাই দিব নোৱাৰে নালাগে, 200, 100, 300, 500 এনেকৈ যদি দিয়ে, এই ছোৱালীটোক আমি কালি 1500 টকা হাতত তুলি দিব লাগিব। যদি কালি আমি 1500 টকা হাতত তুলি দিব পাৰোঁ, হয়তো ছোৱালীটো কালি বাৰ্থ চাৰ্টিফিকেট উলিয়াব পাৰিব, যাৰ ফলত আধাৰ কাৰ্ড হ'ব, তাৰপিছত নাম ৰেজিষ্টাৰ হ'ব। টকা পইচা থাকলাকো যদি এনেকৈ তেওঁলোকে আপোনালোকৰ ওচৰত হাতযোৰ কৰি এনেকৈ হাত নাপাতলাক হয়, নহৰ কাৰণে আপোনালোকৰ ওচৰত হাত পাতিছে, কাৰণ আপোনালোকে বহুত পইচা এনে খৰচ কৰে। আজিৰ ভিডিঅ'টোত এই ছোৱালীটোক চাই অন্ততঃ যাই যেনেকৈ পাৰে অলপমান সহায় কৰক। আপোনালোকৰ অলপ সহায় কিন্তু এই ছোৱালীটোৰ মুখত হাঁহি আনিব, ঘৈণীয়েকৰ মুখত হাঁহি আনিব। তেওঁ যেনে একদম সুস্থ হ'ব, হয়তো আপোনালোকেও ভাবিব যে আমি যি নিজৰ পৰা 10-20 টকা দিছিলোঁ, আজি সেইখিনি কাৰণে একজন মানুহক আমি সুস্থ কৰা পাইছোঁ। ইয়াত বৰ ভাল কথা কিন্তু একো হ'ব নোৱাৰে। যদি ভাল কাম কৰিব খোজে, এনেহেন মানুহক অলপ সহায় কৰক। ভগৱানে আপোনালোকক ওপৰৰ পৰা চাই আছে, আপোনালোকো সহায় কৰিব। এনেহেন মানুহ সহায় কৰক যাতে আপোনালোককো ভগৱানে সহায় কৰে। গতিকে কি ক'ম, আহি বহুত বেয়া লাগিল। মোৰ তাতে স্বৰ্গীয় মনোমতী দাসৰ মৃত্যু তিথিত তেওঁলোকৰ ঘৰৰ পৰিয়ালে মোক 10,000 টকা দিছিল। তাৰে পৰা মই অলৰেডি 2টা ভিডিঅ'ত 8,000 টকা দিছোঁ। 2,000 টকা মোৰ লগত এথেন আছে, মই এই 2,000 টকা মাককে দি দিছোঁ। এইটো ল'বচোন। এওঁলোকৰ নিজা গুগল পে' নাম্বাৰ নাই, তেওঁলোকে গুগল পে' নাম্বাৰ এটা যোগাৰ কৰি দিব। দিয়াৰ পিছত মই আপোনালোকক গুগল পে' নাম্বাৰটো দি দিম, স্কেনাৰখনো দি দিম। যাই যেনেকৈ পাৰে 10, 20, 50, 100 যাই যেনেকৈ পাৰে এই পৰিয়ালটোক সহায় কৰক, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰোবাৰ যদি পইচা দিব নোৱাৰে, অন্ততঃ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, একমাত্ৰ এই ছোৱালীটোৰ কাৰণে। গতিকে কি ক'ম, ইয়াতে আহি সমস্যা বহুত। গতিকে আপোনালোকে যদি অলপ সহায় কৰে, এই পৰিয়ালটোক আমি অলপ হ'লেও সহায় কৰিব পাৰিম। আপোনালোকক সহায় কৰিলেহে এই পৰিয়ালটোৱে এই সমস্যাৰ পৰা অলপ হ'লেও সকাহ পাব। অলপ সহায় কৰক, যাতে দেউতাকৰ লগতে তাইৰো পঢ়াখিনি যাতে আগবাঢ়ি নিব পাৰোঁ, সেইটোৱে চেষ্টা। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যাৰ যেনেকৈ পাৰে এই পৰিয়ালটোক সহায় কৰিব। মই কৈছোঁ এটা গুগল পে' নাম্বাৰ দি দিম, স্কেনাৰখনো দি দিম। আপোনালোকে অলপ আগবাঢ়ি আহক, যাতে এই পৰিয়ালটোক আমি সহায় কৰিব পাৰোঁ। ধন্যবাদ।